নামঘৰীয়া সংস্কৃতি প্ৰজ্বলিত কৰা নৱ প্ৰজন্মক নামঘৰমুখী কৰা আৰু সত্ৰীয় সংস্কৃতিৰ ন্যূনতম শিল্পীজনকো উপযুক্ত সন্মান দিয়াৰ লক্ষ্যৰে ৰহা সমষ্টি কণ্ঠমঞ্চৰ উদ্যোগত দেওবাৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে নামঘৰ তীৰ্থযাত্ৰা 2026 কাৰ্যসূচী। দেওবাৰে ৰহা পূব টোপাগুচি বৰ নামঘৰৰ পৰা নাম প্ৰসংগৰে আৰম্ভ কৰা এই নামঘৰ তীৰ্থযাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। এই শুভাৰম্ভণি অনুষ্ঠানতে কেইবাগৰাকীও শিল্পীক সম্বৰ্ধনা জনোৱা হয়। পবিত্ৰ ভাদ মাহৰ উপলক্ষে উলিওৱা এই নামঘৰ তীৰ্থযাত্ৰাই প্ৰতিদিনে ভাগৱত শোভাযাত্ৰা কৰি ৰহা সমষ্টিৰ নামঘৰে নামঘৰে প্ৰৱেশ কৰিব আৰু যুৱ প্ৰজন্মক নামঘৰমুখী কৰাত উদ্বুদ্ধ কৰাৰ লগতে নামঘৰৰ দবাবাদক নাগাৰাবাদককে ধৰি প্ৰতিজন শিল্পীক সন্মান প্ৰদান কৰিব। ৰহা সমষ্টি কণ্ঠমঞ্চৰ এই ব্যতিক্ৰমী প্ৰয়াসত শতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আজি পূৰ্বমাগুচি আমাৰ এই বৰ নামঘৰত আজি আমাৰ ৰহাৰে স্থানীয় কেইগৰাকীমান শিল্পীয়ে তেওঁলোকৰ কণ্ঠশিল্পী সমাজ নাম দি নামকৰণ কৰি এটা সুন্দৰ এভাগ অনুষ্ঠান তেওঁলোকে পাতিছে আৰু তেওঁলোকৰ প্ৰথম যি পদক্ষেপ সেই পদক্ষেপটি হৈছে নামঘৰত তেওঁলোকে এই নামভাগ পাতি আমাৰ দুগৰাকী শিল্পীক তেওঁলোকে সম্বৰ্ধনা জনাইছে, তেওঁলোকক সন্মান জনাইছে। আটাইতকৈ তাৎপৰ্য থকা কথা হৈছে কি এই কণ্ঠশিল্পীসকলে আমাৰ নতুন প্ৰজন্ম লাহে লাহে কি হৈছে সেই আগৰ দিনত সন্ধিয়া হলে নামঘৰলৈ যোৱা বা গধূলি এগছি প্ৰদীপ জ্বলোৱা নামঘৰত লাহে লাহে মই কাকো দোষাৰোপ কৰিব বিচৰা নাই, কিন্তু সমাজখনত এইখিনি কম হৈ আহিছে আৰু আমাৰ এই মোবাইলটোৱে এটা সৰ্বোচ্চ এটা স্থান এটা লাভ কৰিছে। মোবাইলটো আমাক লাগে হয়, কিন্তু এই মোবাইল লৈ পেলাই যে আমাৰ গোটেইখিনি সময় নতুন প্ৰজন্মক মই বিশেষকৈ ক'ব বিচাৰিছো আজি নামঘৰ ভাগতনো কি হয়, কেনেধৰণে নাম আমি লওঁ, ভাওনা ভাগনো কেনেকে হয়, গৰম বন্ধৰ সময়ত কেনেকে আমি আগতে ভাওনা পাতিছিলো, ৰাম বিজয়খনতনো কি হয়, সেইখিনি কথা নতুন প্ৰজন্মৰ মাজলৈ এই শিল্পীসকলে আমাৰ কলা সংস্কৃতি তথা আমাৰ সাহিত্যক তেওঁলোকে লৈ যাবলৈ চেষ্টা কৰিছে। মই এই সুন্দৰ পদক্ষেপটিক আমাৰ সমাজখনৰ হৈ শলাগ লৈছো, তেওঁলোকক ধন্যবাদ জনাইছো আৰু অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছো। নমস্কাৰ। পবিত্ৰ ভাদ মাহৰ সকলোকে আধ্যাত্মিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকক জনাবলৈ পাই আমি অতি আনন্দিত। আজি দুমাহৰ আগতে আমাৰ এটা অনুষ্ঠান আৰম্ভ হৈছিলে। ৰহা সমষ্টিৰ সকলো শিল্পী লগ লাগি আমি ৰহা সমষ্টি কণ্ঠমঞ্চ নামেৰে এখন মঞ্চ গঠন কৰিছিলোঁ আৰু আজি পবিত্ৰ ভাদ মাহৰ উপলক্ষে আজিৰ পৰা আমি নতুন প্ৰজন্মক আকৰ্ষণ কৰাৰ কাৰণে, নামঘৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষণ কৰাৰ কাৰণে আৰু যিসকলে নামঘৰ সংস্কৃতিৰ লগত জড়িত হৈ সমাজৰ সেৱা আগবঢ়াই থাকে তেখেতসকলক আমি শ্ৰদ্ধা জনোৱাৰ কাৰণে আমি এই নামঘৰ তীৰ্থযাত্ৰা ভাগ আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু এই নামঘৰ তীৰ্থযাত্ৰা ভাগৰ জৰিয়তে আমি ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন নামঘৰে গৈ ৰাইজক সেৱা কৰাৰ লগতে ৰাইজক সচেতনতা কৰাৰ উপৰিও নৱপ্ৰজন্ম যাতে নামঘৰ সংস্কৃতিৰ প্ৰতি অতি আকৰ্ষিত হয় তাৰ বাবে আমি এই কাৰ্যপন্থা ব্যৱস্থা কৰিলোঁ। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।